কলিকতাত মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ প্ৰতিবাদত তিনিচুকীয়াৰ ডুমডুমাত মমলৈ সমদল বাহিৰ চিকিৎসকৰ কলিকতাৰ আৰজিকৰ মেডিকেলৰ মৌমিতা দেৱনাথ নামৰ কৰ্তব্যৰত চিকিৎসকক ধৰ্ষণ কৰি নিশংসভাৱে হত্যা কৰাৰ ঘটনাৰ প্ৰতিবাদত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডুমডুমাতো এই প্ৰতিবাদ কৰ্তব্যৰত চিকিৎসকগৰাকীক নিশংসভাৱে হত্যা কৰাৰ ঘটনাৰ তীব্ৰ নিন্দা জনোৱাৰ লগতে দুখী কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিবলৈ দাবী জনাই চিকিৎসকসকলে চিকিৎসকৰ এই প্ৰতিবাদত সংগ দিয়ে ডুমডুমা অঞ্চলৰ অন্য দল সংগঠনৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজে আজি আমি কেণ্ডেল জ্বলাই প্ৰতিবাদ প্ৰদৰ্শন কৰিছোঁ কলিকতাত এগৰাকী ডক্টৰৰ যি নৃশংস হত্যাৰ বলি হ'ল সেই কাণ্ডৰ বিৰুদ্ধে আমি প্ৰটেষ্ট কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে এই ছোৱালীগৰাকীয়ে ন্যায় পাব দুখীয়ে শাস্তি পাব অতি সোনকালে যাতে দুখীয়ে শাস্তি পায় আৰু এনেধৰণৰ অমানৱীয় ঘটনা যাতে আমাৰ দেশত পুনৰাই হ'বলৈ নাপায় আশা কৰিছোঁ চৰকাৰৰ ওচৰতো আবেদন জনাইছোঁ আমাক সুৰক্ষা দিয়ক নাৰীক সুৰক্ষা দিয়ক তাৰ ওপৰত আৰু ক'বলৈ একো নাই ৰেডি আপোনালোকে নিশ্চয় অৱগত আজি আমি আজি মৌন সমদল ওলাইছোঁ কেণ্ডেল লাইট মাৰ্চ কৰিছোঁ 9 আগষ্টৰ নিশা এগৰাকী পোষ্ট গ্ৰেজুৱেট ডক্টৰ নামটো ক'বলৈ বেয়া লাগিছে মই অভয়া বুলিয়ে ক'ম যিদৰে নিশংসভাৱে 34 ঘণ্টা ডিউটি কৰাৰ পিছত তেওঁক যি পাশবিকভাৱে ধৰ্ষণ আৰু হত্যা কৰা হ'ল আমি যিমানেই নিন্দা কৰোঁ কম হ'ব কাৰণ তেওঁ আপোনালোকে নিশ্চয় জানে এগৰাকী চিকিৎসক সৃষ্টি কৰিবলৈ মাক বাপেকৰ কিমান অৰিহণা থাকে কিমান কষ্টৰ বলত তেওঁ মাক বাপেকে একমাত্ৰ ছোৱালী সন্তান আছিল আৰু তেওঁক এই চিকিৎসক সেৱাৰ কাৰণে আগবঢ়াই দিছিল আৰু এই 31 বছৰীয়া যুৱতীগৰাকীয়ে যেতিয়া 34 ঘণ্টা ডিউটি কৰাৰ পাছত ভাগৰি পৰিছিল আৰু তেওঁ এটা সেমিনাৰ কক্ষত যেতিয়া তেওঁ অলপ আৰাম কৰিব গৈছিল আমি শুনাত এতিয়া যিটো ৰিপৰ্ট আহিছে সেইমতে ক'বলৈ গ'লে কেইবাজনো এই পাশবিক যি তেওঁ পাশবিকভাৱে হত্যা কৰিলে বহু লোক জড়িত আছে কিন্তু এতিয়ালৈকে অকল এজনৰ নামহে প্ৰকাশ কৰিছে যি কি নহওক এই পাশবিকজনে হত্যা কৰাৰ পিছতো আমি সদায় আমাৰ ক্ষেত্ৰত কি হয় আমাক বিভিন্ন ধৰণে আমাক বুজাবলৈ ধৰে যে আপোনালোকে ইমান দুখীয়া লোকৰ দুখ দুৰ্দশাৰ কথা ভাবি আপোনালোকে আন্দোলন প্ৰত্যাহাৰ কৰক নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 অসম।